নমস্কাৰ, আজি হৈছে 25 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিৰ সৈতে জড়িত সদস্যৰ বিৰুদ্ধে CBI তদন্তৰ দাবী। যিকোনো মুহূৰ্তত CJPৰ সদস্য বিপদত পৰাৰ সম্ভাৱনা আছে। অধিবক্তা ৰাজা চৌধুৰীয়ে ন্যায়ালয়ত দাখিল কৰিলে আবেদন। দিব লৈছোঁ আন এটা খবৰ। এবাৰ ধন দাবী কৰি আটক আছুৰ কেন্দ্ৰীয় নেতা। আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সমজ্যোতি গোহাঁই পৰিছে আৰক্ষীৰ জালত। বহিৰাগতৰ পৰা ধন লোৱা তথ্য আৰক্ষীৰ। কেন্দ্ৰীয় আছু নেতাৰ লগতে আটক কৰা হৈছে আন 3জনক। পৰ্টেল চেনেলৰ দেৱাশিষ গোহাঁই আৰু দীপু বৰপাত্ৰ গোহাঁইও পৰিছে আৰক্ষীৰ জালত। ধন দাবী লিংমেন মনোৰঞ্জন কোঁৱৰকো আটক কৰে আৰক্ষীয়ে। আৰক্ষী অভিযানত জব্দ কৰা হয় নগদ 2 লাখ টকা। তিনিচুকীয়া সদৰ থানাত ধন দাবীক লৈ গোচৰ ৰুজু কৰা হৈছে। 98/2026 আৰু 110/2026 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। এই গোচৰ সন্দৰ্ভত কেইবাটাও ধাৰা আৰোপ কৰিছে আৰক্ষীয়ে। আগবঢ়াইছোঁ আন এটা খবৰ। বকৰি ঈদক লৈ আহি গ'ল SOP। কুৰবানীত কি কৰিব আৰু কি নকৰিব জানো আহক। অহা 28 মে'ত ঈদ পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আগন্তুক বকৰি ঈদক লৈ আহি গ'ল SOP। কুৰবানীত কি কৰিব আৰু কি নকৰিব এই সন্দৰ্ভত জাৰি কৰিলে SOP। শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। কুৰবানীক লৈ মন্তব্য শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমৰ। ঈদত ব্যৱহাৰ কৰা পশুধনৰ অৱশিষ্ট য'তে ত'তে নেপেলাবলৈ আহ্বান জনোৱা হৈছে। নগৰাঞ্চলত নিৰ্দিষ্ট বাহনেৰে পেলনীয়া অংশসমূহ লৈ যাব প্ৰশাসনে। গ্ৰামাঞ্চলত পশুধনৰ পেলনীয়া অংশ কুকুৰ মেকুৰীয়ে নোপোৱাকৈ পেলাব লাগিব। ৰাজহুৱা স্থানত নহয়, দ-গাঁতত পুতি পেলাবলৈ জনোৱা হৈছে আহ্বান। এক গুৰুত্বপূৰ্ণ বৈঠকত শিৱসাগৰ পৌৰসভাই মছজিদ কমিটিক অৱগত কৰিছে এই কথা। ইয়াৰ পাছৰ খবৰ। এইবাৰ মুছলমান সমাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কুৰবানী নিষিদ্ধ কৰাৰ পাছতে মুছলমানক প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ। হোজাই ধুবুৰী উধাৰ বন্ধ আৰু বঙাইগাঁৱৰ লগতে ভিন্ন স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গৰু কুৰবানী। অসমৰ সামাজিক সম্প্ৰীতিৰ এক ইতিবাচক উদাহৰণ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জিলাই জিলাই নিষিদ্ধ কৰা হৈছে কুৰবানী। প্ৰথমবাৰলৈ ঈদত ৰাজ্যত লোৱা হ'ল এই ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু আৰু ম'হ। ভাতৃত্ববোধ বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এই ঐতিহাসিক সিদ্ধান্ত লৈছে মুছলমান সমাজে। ঈদগাহ কমিটিসমূহে আনুষ্ঠানিকভাৱে জনালে এই সিদ্ধান্ত। গো সুৰক্ষাৰ অধীনত 5টাকৈ নীতি নিয়ম মানি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। দিব লৈছোঁ আন এটা খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ৰাজ্যিক বিজেপিৰ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নামেৰে উৰণসেতু নামাকৰণ কৰাটো আছিল সময়ৰ আহ্বান। অসমৰ ৰাজনৈতিক সংকট কালত গোপীনাথ বৰদলৈক সাহস যোগাইছিল ডক্টৰ মুখাৰ্জীয়ে। অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান আছিল অনস্বীকাৰ্য। প্ৰেছ বিবৃতি যোগে মুখ্যমন্ত্ৰীক ধন্যবাদ ৰাজ্যিক বিজেপি মিডিয়া পেনেলিষ্ট দিলীপ কুমাৰ শৰ্মাৰ। আন এটা খবৰ। অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা। ভাৰত বাংলাদেশ আৰু ভাৰত পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তক আধুনিক তথা স্মাৰ্ট সীমান্ত হিচাপে গঢ়ি তোলা হ'ব। এই দুই আন্তৰ্জাতিক সীমান্তৰে ভাৰতলৈ হোৱা অনুপ্ৰৱেশ পশু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। সীমান্তৰে হোৱা অনুপ্ৰৱেশৰ বাবে ভাৰতবৰ্ষৰ জনগাঁথনি সলনি হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্বীকাৰ কৰে। সীমান্তৰে হোৱা অনুপ্ৰৱেশৰ বাবে ভাৰতবৰ্ষৰ জনগাঁথনি সলনি হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্বীকাৰ কৰে। বাংলাদেশ আৰু পাকিস্তান সীমান্তত হাইটেক কেমেৰা, ৰাডাৰ আৰু সেন্সৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ এখন সভাত অমিত শ্বাহৰ এই ঘোষণাৰ পিছতে বিষয়টো সৰ্বত্ৰে চৰ্চিত হৈছে। পৰৱৰ্তী খবৰ। এইবাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আটক কৰিছে আৰক্ষীয়ে। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছিল কটু মন্তব্য। প্ৰায় 2 ঘণ্টা আঁৰত আৰক্ষীয়ে ঘৰ ঘেৰাও কৰি আটক কৰে আলী আকবৰ মিয়াক। পশ্চিম বিলাচীপাৰা প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। বিলাচীপাৰা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আলী আকবৰ মিয়াক আটক কৰা হৈছে। ৰাজপথৰ কাষত নিদিব, চৰণচলত কোনো সমস্যা নাই। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। কুৰবানী নামত পুলিচে দাদাগিৰি কৰিলে বান্ধি খবৰ দিবলৈ ৰাইজক মুকলি আহ্বান। দাদাগিৰি কৰা পুলিচক গৈ তাতেই দিম কুৰবানী। বেৰ দি ঘৰৰ চোতালত কৰাৰ পিছতো পুলিচে দাদাগিৰি কৰিলে কুৰবানী দিব লাগিব। এইদৰে মন্তব্য কৰিছিল আলী আকবৰ মিয়াই।
মুখ্যমন্ত্ৰীক হিন্দুৱে কুৰবানী দিয়াৰ কথা কৈছে বুলিও বিস্ফোৰক দাবী কৰিছিল আলী আকবৰ মিয়াই। কুৰবানী আজানক লৈ যিয়ে নহওক আমাৰ এলেকাত কোনেও খেলিমেলি কৰিব নোৱাৰে। এই নিয়ম উলংঘা কৰিলে পিটি চাফা কৰি দিছিল ভাবুকি। দিব লৈছোঁ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ এটা ডাঙৰ খবৰ। চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা। কেনেকৈ কৰিব আবেদন জানো আহক। চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণক লৈ ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। মহিলা উদ্যমিতা অৰুণোদয় ধনক লৈও কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুন সুবিধা। আন এটা খবৰ, আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে কৰিব আবেদন? ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে কিদৰে কৰিব আবেদন? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপৰ্ট চাইজৰ ফটো এখনৰো প্ৰয়োজন হ'ব। সকলো নথি পত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ CSCত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথি পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে আপুনি নতুন সদস্যৰ নামৰ কাৰ্ডখন অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ। হৰমুজ প্ৰণালীত উত্তেজনা। তৈল সংকটক লৈ আমেৰিকাৰ বৈদেশিক সচিবৰে মন্ত্ৰী এছ জয়শংকৰৰ গুৰুত্বপূৰ্ণ বৈঠক। ইৰাণৰ সেনাৰ দ্বাৰা হৰমুজ প্ৰণালী অৱৰোধ কৰা আশংকাক কেন্দ্ৰ কৰি বিশ্বজুৰি সৃষ্টি হোৱা সম্ভাৱ্য তেল সংকটৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত জয়শংকৰে এক অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ দাবী কৰি কয় যে সামুদ্ৰিক বাণিজ্যৰ পথৰ সুৰক্ষা নিশ্চিত কৰা আৰু বিশ্বজুৰি ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থ একেই। পশ্চিম এছিয়াত বাঢ়ি অহা উত্তেজনা আৰু বিশ্বৰ তেল যোগান ব্যাহত হোৱাৰ আশংকাৰ মাজতে জয়শংকৰৰ এই মন্তব্যক বিশ্বৰ বাণিজ্যিক ক্ষেত্ৰৰে জড়িতসকলে অতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰিছে। আন এটা খবৰ, ভাৰতৰ সন্মুখত নতুন প্ৰত্যাহ্বান আনিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞ ব্ৰহ্মা চেলানীয়ে দাবী কৰিছে আমেৰিকাই নতুনকৈ ইৰাণৰ ওপৰত যুদ্ধ আৰম্ভ কৰিব খুজিছে। এইবাৰ আমেৰিকাৰ আক্ৰমণ ইৰাণৰ শক্তি আৰু তৈল খণ্ডত অধিক ভয়াৱহ হোৱাৰ বিপৰীতে ইৰাণৰ প্ৰত্যুত্তৰো সমানে ভয়ংকৰ হোৱাটো নিশ্চিত। ইতিমধ্যে এই যুদ্ধত অংশগ্ৰহণ নকৰা সত্ত্বেও ভাৰতৰ অৰ্থনীতিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। নতুনকৈ আমেৰিকাই যুদ্ধ আৰম্ভ কৰাৰ লগে লগে খাৰুৱা তেল ইন্ধনৰ জগতত ভাৰতত কেনে পৰিস্থিতিৰ মুখামুখি হ'ব, গভীৰ চিন্তনীয় বিষয় বুলি সতৰ্কবাণী শুনাইছে প্ৰতিৰক্ষা বিশেষজ্ঞ চেলানীয়ে।